নমস্কাৰ সকলোকে স্বাগতম জনালো আৰু এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো বঙাইগাঁও জিলাত অনুষ্ঠিত হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ যি জেনেৰেল মেথছৰ কোৱেশ্চন আহিছিল আৰু তাৰে যিকেইটা এমচিকিউ আছে সেই এমচিকিউ খিনি জাস্ট মই ইয়াতে কোনটোৰ কি এনসাৰ হ'ব সেই এনসাৰখিনিহে তোমালোকক দেখুৱাই দিম। তোমালোকে নিজে এইটো চেক কৰিব পাৰিবা যে তোমালোকৰ কেইটা এনসাৰ শুদ্ধ হ'ল আৰু যদি কোনোবা কোৱেশ্চন ভুল হৈছে বা এনসাৰ দিওঁতে ভুল হৈছে তেনেহ'লে তোমালোকে সেইটো নোট ডাউন কৰি ৰাখিব পাৰিবা। তো বলা আমি এতিয়া কোৱেশ্চন কেইটা এটা এটাকে চেক কৰি যাওঁ। তো ইয়াৰে যেটো প্ৰথম কোৱেশ্চন আছে এইটো তোমালোকে চাই লোৱা যে কি দিছে দা ভ্যালু অফ এইটো। তো মই জাস্ট ইয়াতে জাস্ট কেৱল তোমালোকক এনসাৰখিনিহে কম। তো এইটো অপশন হ'ব কি বি হ'ব। তাৰপিছত এইটো 2 নম্বৰৰ কোৱেশ্চনৰ যেটো এনসাৰ হ'ব সেইটো হ'ব অপশন ডি হ'ব ইয়াৰ ৰাইট এনসাৰ। তোমালোকে কোৱেশ্চনখিনি পঢ়ি যাবা প্লাস এনসাৰখিনি মিলাই যাবা তোমালোকে। তো ইয়াৰে যেটো 3 নম্বৰ কোৱেশ্চনৰ এনসাৰ হ'ব সেইটো হ'ব অপশন এ হ'ব ইয়াৰ ৰাইট এনসাৰ। 4 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব তোমালোকে ইয়াতে চাই লবা অপশন সি হ'ব -49 হ'ব ইয়াৰ ৰাইট এনসাৰ। 5 নম্বৰ যেটো আছে 5 নম্বৰ তোমালোকে ইয়াতে চোৱা কেইটা পইণ্টৰ টাচ হৈছে এটা দুটা তিনিটা চাৰিটা। সো ইয়াৰ ৰাইট এনসাৰ হ'ব কি অপশন সি। এবাৰ 6 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব গৈ অপশন সি হ'ব 2n - 2। তো 7 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব অপশন বি হ'ব কিমান 25 হ'ব ইয়াৰ ৰাইট এনসাৰ। এবাৰ 8 নম্বৰ কোৱেশ্চনৰ যেটো এনসাৰ হ'ব এইটো হ'ব অপশন এ √π/2 আৰু 9 নম্বৰ কোৱেশ্চনৰ যেটো এনসাৰ হ'ব এইটো হ'ব অপশন সি হ'ব 5/2 হ'ব। এবাৰ আমি 10 নম্বৰ কোৱেশ্চনৰ এনসাৰটো চাও। 10ৰ যেটো এনসাৰ হ'ব এইটো হ'ব অপশন ডি। ইয়াত কি হ'ব অসংখ্য হ'ব ইয়াৰ ৰাইট এনসাৰ। 11 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব গৈ অপশন এ 4 হ'ব ইয়াৰ ৰাইট এনসাৰ। আৰু 12 নম্বৰ যেটো কোৱেশ্চন আছে তাৰ এনসাৰ হ'ব অপশন কেইটা তোমালোকে একবাৰ মিলাই চাবা। ইয়াৰে অপশন এ হ'ব ইয়াৰ ৰাইট এনসাৰ। 13 নম্বৰ যেটো কোৱেশ্চন আছে দা স্ট্ৰাকচাৰ অফ দা গ্ৰাফ ইয়াৰে কোনটো হ'ব তোমালোকে গেছ কৰা। ইয়াৰে অপশন সি হ'ব ৰাইট এনসাৰ। প্যাৰাবোলা হ'ব বা অধিবৃত্ত যেটো আছে সেইটো হ'ব ইয়াৰ ৰাইট এনসাৰ। 14 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব 14ৰ কি হ'ব অপশন এ হ'ব ইয়াৰ ৰাইট এনসাৰ। 15 নম্বৰ যেটো দি আছে 2 কয়েন্স আর টস্ট সিমultaneously তো এইটোৰ এনসাৰ হ'ব গৈ অপশন সি 3/4। 16 নম্বৰ কোৱেশ্চনৰ যেটো এনসাৰ হ'ব সেইটো হ'ব অপশন বি হ'ব 17। আৰু 17 নম্বৰৰ কোৱেশ্চনৰ যেটো এনসাৰ হ'ব সেইটো হ'ব গৈ অপশন সি 350 সেন্টিমিটার স্কয়ার। তোমালোকে এইবিলাক ভালকে চাই লবা আৰু যদি কেনেকৈ হৈছে ইয়াৰ উত্তৰটো তোমালোকে যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেন্টত জনাই দিবা। মই হেতুৰ ওপৰত এটা ভিডিঅ' বনাই দিম। ইয়াতে জাস্ট মই কেৱল এনসাৰখিনিহে তোমালোকক দেখুৱাই আছো। 18 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব কি 3:1। আৰু 19 নম্বৰ কোৱেশ্চন এইটো বহুত বাৰ আহিছে পৰীক্ষাত তোমালোকে এইটো ভালকে চাই যাবা। 19 নম্বৰ কি হ'ব অপশন সি হ'ব 10 হ'ব। তাৰপিছত 20 নম্বৰ কোৱেশ্চন আছে যেটো তাৰ এনসাৰ হ'ব গৈ অপশন বি হ'ব 5 হ'ব ইয়াৰ ৰাইট এনসাৰ। এবাৰ 21 নম্বৰ যেটো কোৱেশ্চন আছে 21 নম্বৰ কোৱেশ্চনত কি হ'ব অপশন বি হ'ব ইয়াৰ ৰাইট এনসাৰ। 22 যেটো কোৱেশ্চন আছে 22ৰ কি হ'ব তোমালোকে ইয়াতে চোৱা অপশন ডি হ'ব ইয়াৰ ৰাইট এনসাৰ অপশন ডি। 23 নম্বৰ যেটো কোৱেশ্চন আছে 23ত কি হ'ব অপশন ডি হ'ব ইয়াৰ ৰাইট এনসাৰ। 24ৰ কোনটো হ'ব 24ৰ হ'ব অপশন ডি। আৰু 25ৰ কি হ'ব অপশন সি হ'ব ইয়াৰ ৰাইট এনসাৰ। তাৰপিছত 26 নম্বৰত কি হ'ব 26 নম্বৰত হ'ব অপশন এ। কোৱেশ্চনটো তোমালোকে ভালকে মিলাই চাবা। তাৰপিছত আহিল 26 নম্বৰ
26 নম্বৰৰ কি হ'ব অপশ্যন এ হ'ব ইয়াৰ ৰাইট এনসাৰ 27 নম্বৰৰ 27 নম্বৰ যেটো আছে হেতু কি হ'ব অপশ্যন এ হ'ব 27 নম্বৰ 28 যেটো আছে 28 নম্বৰ কোৱেশ্চনৰ কি হ'ব অপশ্যন ডি হ'ব ইয়াৰ ৰাইট এনসাৰ 29 নম্বৰ যেটো কোৱেশ্চন আছে তাৰ এনসাৰ হ'ব কি অপশ্যন এ 50 ডিগ্ৰী হ'ব এংগেল পি ও এর ভ্যালু হ'ব 50 ডিগ্ৰী এবাৰ 30 ডিগ্ৰী 30 নম্বৰ কোৱেশ্চনৰ এনসাৰ হ'ব অপশ্যন সি 73 এবাৰ আমি 31 নম্বৰ কোৱেশ্চন যেটো আছে তাৰ এনসাৰ কি হ'ব অপশ্যন বি হ'ব যদি এই ভিডিওটো চাই যদি তোমালোকে ভাল পাইছা তেনেহলে এটি লাইক কৰি দিবা আৰু নতুনকৈ যিসকলে এইটো চেনেলটো ভিজিট কৰিছে তেখেতসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো এবাৰ আমি 32 নম্বৰ কোৱেশ্চনৰ এনসাৰটো কি হ'ব অপশ্যন ডি হ'ব তোমালোকে এইবিলাক ভালকৈ মিলাই চাবা মই বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ এনসাৰখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম 33 নম্বৰ যেটো আছে 33 কি হ'ব অপশ্যন বি হ'ব 10th তম পদ হ'ব এবাৰ 34 যেটো আছে 34 ৰ কি হ'ব অপশ্যন সি হ'ব 9x² - 6x + 1 = 0 তাৰপিছত আহিব 35 নম্বৰ 35 নম্বৰ কি দিছে এটো মিলাব দিছে গতিকে 35 নম্বৰ যেটো এনসাৰ আছে হেতু অপশ্যন এ লগত মিলি যাব এবাৰ আহিল 36 নম্বৰৰ ইউক্লিডৰ যেটো স্টেটমেন্ট হেতু কি আছে অপশ্যন সি লগত মিলিব এটো কিন্তু বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এটো ভালকৈ চাবা বাৰে বাৰে আহি আছে এই কোৱেশ্চনটো 37 নম্বৰৰ যেটো ৰাইট এনসাৰ হ'ব এটো কি হ'ব 7√2 হ'ব অৰ্থাৎ অপশ্যন এ লগত এটো মিলি আছে 38 নম্বৰ যেটো আছে 38 নম্বৰ কি হ'ব অপশ্যন এ কি হ'ব -b/a তাৰপিছত 39 নম্বৰ কি আছে অপশ্যন ডি হ'ব অৰ্থাৎ এটো কি হ'ব প্যাৰালেল হ'ব সমান্তৰাল হ'ব 39 নম্বৰ এবাৰ 40 নম্বৰ যেটো কোৱেশ্চন আছে 40 নম্বৰ এনসাৰটো অপশ্যন এ হ'ব ঠিক আছে তোমালোকে ভালকৈ এইবিলাক কৰি চাবা আৰু 41 নম্বৰ যেটো আছে হেতু কি হ'ব অপশ্যন এ বি ইয়াতে অপশ্যন সি লগতহে মিলিব তাৰপিছত 42 নম্বৰ যেটো আছে 42 নম্বৰৰ এনসাৰটো হ'ব অপশ্যন এ 55 ডিগ্ৰী মই এবাৰ হেকৰটো তোমালোকক জনাই আছো 45 নম্বৰ যেটো আছে 45 নম্বৰ কি হ'ব এটো হৈ যাব অপশ্যন সি 46 তো এইখিনি আছিল এইটো ভিডিও আৰু মই ইয়াৰ পৰৱৰ্তী ভিডিওত বেলেগ এটা ডিস্ট্ৰিক্টৰ এমসিকিউৰ এনসাৰখিনি দিবলৈ চেষ্টা কৰিম তো লগ পাম নতুন এটি ভিডিওৰ মাজলৈ থ্যাংক ইউ